নমস্কাৰ সকললৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ লজিক এণ্ড ফিলচফি কিতাপখনৰ কাৰ্যকৰণ বিধি নামৰ লেচনখন, দ্য ল অফ কোৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, কাৰ্যকৰণ বিধি আগমনৰ কি বৃত্তিৰ অন্তৰ্গত? উত্তৰটো হ'ব আকাৰগত বৃত্তিৰ অন্তৰ্গত। অপহৰণ সূত্ৰ বুলিলে কি বুজা? মিল, বেইন আদি তৰ্কশাস্ত্ৰবিদসকলে দৃষ্টান্তবোৰৰ মাজত কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰি সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ যিবোৰ সূত্ৰ উদ্ভাৱন কৰিছিল, সেই সূত্ৰবোৰকে অপহৰণ সূত্ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তৰ্কশাস্ত্ৰবিদ মিলৰ মতে কাৰণ কি? উত্তৰ, প্ৰথম সংজ্ঞা অনুযায়ী ঘটনা বা ঘটনাৱলীৰ সংমিশ্ৰণৰ পিছত যদি কোনো ঘটনা এটা নিয়তভাৱে আৰু চৰ্তহীনভাৱে সংঘটিত হয়, তেনেহ'লে পূৰ্বৱৰ্তী ঘটনাক কাৰণ আৰু পৰৱৰ্তী ঘটনাক কাৰ্য বোলে। দ্বিতীয় সংজ্ঞা অনুযায়ী কাৰণ হ'ল সদৰ্থক আৰু নঞৰ্থক উপকৰণৰ সমষ্টি। নেক্সট কুৱেশ্যন, অভিজ্ঞতাবাদী হিউমেনৰ মতে কাৰণ কি? উত্তৰটো হ'ব অভিজ্ঞতাবাদী হিউমেনৰ মতে কাৰণটো হ'ল কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। নেক্সট কুৱেশ্যন, তৰ্কবিদ বেইনৰ মতে কাৰণ কি? উত্তৰটো হ'ব কোনো কাৰ্য সংঘটিত হ'বলৈ হ'লে যিবোৰ চৰ্ত বা পৰিস্থিতিৰ প্ৰয়োজন হয়, সেই চৰ্ত বা পৰিস্থিতিৰ সামগ্ৰিকতাকহে কাৰণ বোলে। নেক্সট কুৱেশ্যন, কাৰ্বেট ৰিডৰ মতে কাৰণ কি? উত্তৰটো হ'ব গুণগতভাৱে কাৰণ কাৰ্যৰ নিয়ত অব্যৱহৃত চৰ্তহীন পূৰ্বৱৰ্তী ঘটনা আৰু পৰিমাণগতভাৱে কাৰণ আৰু কাৰ্য সমপৰিমাণৰ। নেক্সট কুৱেশ্যন, কাৰণৰ লক্ষণসমূহ আলোচনা কৰা। উত্তৰ, কাৰণৰ লক্ষণসমূহ দুটা ভাগত ভগা হৈছে, গুণগত লক্ষণ আৰু পৰিমাণগত লক্ষণ। এতিয়া আমি চাম গুণগত লক্ষণ কাক বোলে। গুণগত লক্ষণসমূহক আকৌ ভাগ কৰিছে, সেই ভাগবোৰ আছে 1 নম্বৰটো, কাৰণ আৰু কাৰ্য পৰস্পৰ নিৰ্ভৰশীল। কাৰণ অবিহনে কাৰ্য অসম্ভৱ আৰু কাৰ্য অবিহনেও কাৰণ অসম্ভৱ। 2 নম্বৰটো হৈছে কাৰণ আৰু কাৰ্য দুয়োটাই বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। প্ৰকৃতিৰ ঘটনাসমূহৰ মাজত পৰিৱৰ্তন ঘটা আমি দেখা পাওঁ। এই পৰিৱৰ্তনবোৰকে কাৰ্যকৰণ সম্পৰ্কত নিশ্চিত কৰে। 2 নম্বৰ পইণ্টটো, কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। কাৰণ সদায় কাৰ্যৰ আগত ঘটে। কাৰণ আৰু কাৰ্য সম্বন্ধ সহ অৱস্থিতিৰ সম্বন্ধ নহয়। 3 নম্বৰ পইণ্টটো, কাৰণ কাৰ্যৰ চৰ্তহীন নিয়ত পূৰ্বৱৰ্তী ঘটনা। অভিজ্ঞতাবাদী হিউমেনৰ মতে কাৰ্যকৰণ সম্পৰ্কত অপৰিৱৰ্তনীয় অনুক্ৰমৰ বাহিৰে আন একো নহয়। এইটো 3 নম্বৰ হ'ব লাগিছিল, মিষ্টেক হৈছে। খ নম্বৰটো চোৱা, কাৰণৰ পৰিমাণগত লক্ষণসমূহ। পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান, অৰ্থাৎ কাৰণৰ অন্তৰ্গত থকা উপাদান আৰু শক্তি কাৰ্যৰ অন্তৰ্গত থকা উপাদান আৰু শক্তিৰ সমান। কাৰণৰ পৰিমাণগত লক্ষণসমূহ আৰু কিতাপত আৰু ভালকৈ দিয়া আছে, সেইবোৰ তোমালোকে চাই ল'ব পাৰা। নেক্সট কুৱেশ্যন চোৱা, পৰিমাণগত লক্ষণ কিহৰ ওপৰত প্ৰতিষ্ঠিত? উত্তৰ, পদাৰ্থবিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়মৰ ওপৰত প্ৰতিষ্ঠিত। কাৰণৰ পৰিমাণগত লক্ষণ। গুণগত দিশৰ পৰা কাৰণ আৰু কাৰ্যৰ চৰ্তহীন নিয়ত অব্যৱহৃত পূৰ্বৱৰ্তী ঘটনা কথাষাৰ সত্য হয়নে? উত্তৰ, কথাষাৰ সত্য হয়। উপকৰণ কি? উত্তৰ, কাৰ্য উৎপাদনৰ বাবে কাৰণৰ যিবোৰ ঘটনা অন্তৰ্ভুক্ত হৈ থাকে, সেই সকলোবোৰেই একোটা উপকৰণ। নেক্সট কুৱেশ্যন, কাৰণ অপৰিহাৰ্য অংশক ডেছ বোলে? উদাহৰণ দিয়া। উত্তৰ, উপকৰণ বোলে। উদাহৰণ, কোনো এজন মিস্ত্ৰী কাম কৰি থাকোঁতে ছাদৰ পৰা পৰি মৃত্যু হ'ল। ওপৰে ওপৰে চালে ছাদৰ পৰা পৰাটোৱেই মিস্ত্ৰীজনৰ মৃত্যুৰ কাৰণ যেন লাগে, কিন্তু ছাদৰ পৰা পৰাটোৱে মিস্ত্ৰীজনৰ মৃত্যুৰ কাৰণ হ'ব নোৱাৰে, কিয়নো ছাদৰ পৰা পৰিলে মানুহৰ মৃত্যু নহয়। নেক্সট কুৱেশ্যন, কাৰ্বেট ৰিডৰ মতে উপকৰণ কি? উত্তৰ, কাৰণৰ অপৰিহাৰ্য অংশ অৰ্থাৎ কাৰণৰ অন্তৰ্গত প্ৰতিটো ঘটনাই একোটা উপকৰণ। নেক্সট কুৱেশ্যন, তৰ্কবিদ মিলৰ মতে কাৰণ কি? উত্তৰ, তৰ্কবিদ মিলৰ মতে কাৰণ অনুকূল বা সদৰ্থক আৰু প্ৰতিকূল বা নঞৰ্থক উপকৰণৰ সমষ্টি। কাৰ্বেট ৰিডৰ মতেও। নেক্সট কুৱেশ্যন, উপকৰণ কেই প্ৰকাৰৰ কি কি? উত্তৰ, উপকৰণ 2 প্ৰকাৰৰ, অনুকূল বা সদৰ্থক উপকৰণ, 2 নম্বৰ প্ৰতিকূল বা নঞৰ্থক উপকৰণ।
তোমালোকে এইটো সদৰ্থক আৰু নৰ্থক উপকৰণ বুলিলেও লিখিলে হৈ যাব বা অনুকূল বা প্ৰতিকূল লিখিলে হ'ব। নেক্সট কুৱেশ্যন চোৱা, অনুকূল উপকৰণ কাক বোলে? উত্তৰ, যি উপকৰণৰ সহায়ত কাৰ্যত ঘটে তাক অনুকূল উপকৰণ বোলে। নেক্সট কুৱেশ্যন, প্ৰতিকূল উপকৰণ কাক বোলে? যি উপকৰণৰ সহায় অবিহনে কাৰ্যত ঘটে তাক প্ৰতিকূল উপকৰণ বোলে। উদাহৰণস্বৰূপে গছৰ পৰা পৰি এজন মানুহৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত সুচিকিৎসাৰ অভাৱ, শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা সহায়ৰ অভাৱ আদি প্ৰতিকূল উপকৰণ। তো আজিৰ এই ভিডিঅ'টোত এইখিনি আলোচনা কৰা হৈছে। নেক্সট ভিডিঅ'ত বাকীখিনি আলোচনা কৰা হ'ব। তোমালোকৰ আৰু কি নোটছ লাগে ভিডিঅ'টোত কমেণ্ট কৰিবা, ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা। থেংক ইউ।